মাজনিশা শিৱসাগৰৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত মিটং নদীৰ কাষতে এক জঘন্য হত্যাকাণ্ড সংঘটিত হয়। ধনীৰাম গগৈ নামৰ এজন যুৱকে পিছল নামৰ এগৰাকী ব্যক্তিক দাৰে ঘপিয়াই হত্যা কৰে। এই যিটুকুৰা স্থান দেখিছে, এই দোকানখনৰ যি বাৰাণ্ডা, সেই বাৰাণ্ডাতে আচলতে মদ খাই আছিলে দুয়োগৰাকী ব্যক্তিয়ে, আৰু সেই মদ খাই থকা অৱস্থাতে তৰ্কাতৰ্কি হয়। আৰু তাৰ পিছতে ধনীৰাম গগৈ নামৰ যুৱকজনে এই যি পিছল নামৰ যিজন ব্যক্তি, তেওঁক সকলোৱে পিছল বুলি চিনি পায়, তেওঁক দাৰে ঘপিয়াই হত্যা কৰে। মই দেখুৱাইছো ঘটনাৰ স্থান হৈছে এই যিখন বাৰাণ্ডা দেখিছে। আৰক্ষীয়ে ইতিমধ্যে মৃতদেহ ইয়াৰ পৰা উদ্ধাৰ কৰি ইয়াত এনেধৰণে এটা বটলেৰে ৰাউণ্ড কৰি থৈ গৈছে। ইয়াত যিয়ে নহওক, কিন্তু মদৰ বাবে আচলতে এই জঘন্য কাণ্ডটো ঘটিবলৈ পালে, হত্যাকাণ্ড সংঘটিত হ'ল বুলি আমি জানিব পাৰিছো। মই পুনৰ কৈছো, শিৱসাগৰৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত যি মিটং নদী আছে, সেই মিটং নদীৰ কাষতে এই যিখন দোকান আছে, তাৰ সন্মুখত এই বাৰাণ্ডাখনতে ধনীৰাম গগৈ, যিগৰাকীৰ পিতৃৰ নাম হৈছে কেশৱ গগৈ, আৰু কেশৱ গগৈৰ পুত্ৰ ধনীৰাম গগৈয়ে দাৰে ঘপিয়াই পিছল নামৰ ব্যক্তিজনক নৃশংসভাৱে হত্যা কৰে। আৰু ইতিমধ্যেই যেতিয়াই তেওঁ আচলতে হত্যা কৰে, দাৰে ঘপিয়াই হত্যা কৰে, তাৰ পিছতে ধনীৰাম গগৈ এখন দা লৈ, যিখনে হত্যা কৰিছিলে, সেই দাখন লৈ গৌৰীসাগৰ থানাত নিজে হাজিৰ হৈ গৈ আৰু তেওঁ সদৰি গৈ আচলতে কিয় হত্যা কৰিলে, কিন্তু হত্যাৰ মূল কাৰণটোৱে হৈছে আচলতে সুৰা তথা মদ খাই তেওঁলোকৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিলে। আৰু তাৰ পিছতে মদৰ ৰাগিত সুৰাসক্ত অৱস্থাত ধনীৰাম গগৈয়ে এনেধৰণেই পিছল নামৰ দিন হাজিৰা কৰা ব্যক্তিজনক দাৰে ঘপিয়াই হত্যা কৰে। মই ইয়াতে এগৰাকী স্থানীয় ব্যক্তি আছে, মই জানিব বিচাৰিম পিছল নামৰ ব্যক্তিজনক কি ধৰণে চিনি পাইছিলে? আমাৰ লগতে কাম কৰিছিলে, আৰু বাকী তেওঁৰ বিষয়ে নাজানো, ক'ত ঘৰ কি কথা। কি কাম কৰে? তেওঁ আমাৰ লগতে মদিয়া কাম কৰিছিলে, আৰু বাকী তেওঁৰ বিষয়ে আমি নাজানো। তেওঁ বিবাহো কৰিছিলে, বিবাহ কৰা মাইকীগৰাকীও তেওঁৰ পৰা গুচি গ'লগে। তেওঁ এটা ল'ৰাও আছিলে, ছোৱালীও আছিলে, আৰু বাকী তেওঁৰ বিষয়ে আমি নাজানো দেই। ইয়াত কেতিয়াৰ পৰা এই ঠাইখনত তেওঁ ইয়াত আছিলে? তেওঁ মানে ভাড়াঘৰো লৈ আছিলে। ভাড়াঘৰত পইচা দিব নোৱাৰি তেওঁ এই দোকানে চোকানে থাকিবলৈ লৈছিলে, দিন হাজিৰা কৰে। আৰু বাকী ইমানখিনি আমি নাজানিম। বাকী যিজন ধনীৰাম গগৈ, তেওঁৰ ঘৰ গোলাঘাট চুঙাজান বুলি জানো। সৰু পৰা চুঙাজান। তেওঁ কি কৰে? তেওঁ আগতে প্ৰথমে কেৰেলাত আছিলেগে, তাৰপিছত আহি পেলানি আমাৰ লগতে মটিয়া কাম কৰিব ললে, আৰু তাৰপিছত এতিয়া আমি কেনেকে কি হ'ল, দুইজনে ইজনে সিজনক একেলগে বন্ধুত্বই আছিলে। মূল কাৰণটো সুৰাই চাগে, জানো এইবিলাক কেনেকৈ কি হ'ল ৰাতি, আমিতো কাম কৰি ঘৰলৈ যোৱা মানুহ। এতিয়া ইয়াত হয়, তেওঁ কেতিয়াৰ পৰা আছিলে ইয়াত? দুইজন একেলগেতো বহুত দিনৰ পৰা একেলগে ইয়াতে আছিলে। তেওঁ নিজৰ ঘৰলৈ যায়গে, এইটো যিজনে হত্যা কৰিছে তেওঁতো নিজৰ ঘৰলৈ যায়গে। কালি ৰাতি কিয় কাৰণে ইয়ালৈ আহিলে সেইটো আমি নাজানো। হয়, ধনীৰাম গগৈ ইয়াৰ যি গৌৰীসাগৰ যি প্ৰফেচৰ কলনী আছে, তাতে এটা ভাড়া ঘৰত তেওঁ থাকে। আৰু তেওঁ ঘৰ হৈছে ধনীৰাম গগৈ ঘৰ হৈছে অৰিজিনেল ঘৰ হৈছে সৰু পথাৰৰ চুঙাজানত, আৰু ইয়াতে বহু বছৰৰ পৰা কৰ্মসূত্ৰে আছিলে, দিন হাজিৰা কৰে। আনগৰাকী ব্যক্তিও, যিগৰাকী হৈছে পিছল বুলি যাক চিনি পায়, তেওঁৰ ভাল নাম ইভাগে কি হয় সম্পূৰ্ণ নামটো, সেয়া এতিয়াও জানিব পৰা হোৱা নাই, কোনেও ইয়াত নাজানে। কিন্তু তেওঁ দীৰ্ঘদিনৰ পৰা এই অঞ্চলটোতে দিন হাজিৰা কৰি আছিলে। আৰু এই যি সুৰা, শিৱসাগৰৰ গৌৰীসাগৰ থানাৰ আশে পাশে যিবিলাক অবৈধ একাংশ বহু সংখ্যক আচলতে অবৈধ সুৰাৰ ঘাটি আছে, ঘুমটি সদৃশ, সেই সুৰাৰ ঘাটিসমূহেই এনেধৰণৰ ঘটনাৰ আচলতে মূল কাৰণ বুলিও বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে। সুৰা সেৱন কৰি এনেধৰণৰ বিভিন্ন সময়ত ইয়াতে কাজিয়াৰ সূত্ৰপাত হৈ আহিছে বুলিও আমি জানিব পাৰিছো। কেৱল এই স্থানতেই নহয়, ইয়াৰ আশে পাশে ভিন্ন স্থানত সন্ধিয়া হোৱাৰ লগে লগে
আচলতে এনেধৰণৰ বিভিন্ন সময়ত কাজিয়াৰ সূত্ৰপাত হয় আৰু এনেধৰণৰ কাজিয়াৰ মূল কাৰণেই হৈছে সুৰা। এই অবৈধ সুৰাৰ ঘাটিসমূহেই এনেধৰণৰ আচলতে হিংসাত্মক ঘটনা বা এনেধৰণৰ যি আচলতে নহ'বলগীয়া ঘটনা যিবিলাক হৈ আহিছে, এই তাৰ মূল কাৰণেই হৈছে সুৰা। এই সুৰাৰ অবৈধ ঘাটিসমূহ বৰ্তমান উচ্ছেদৰ দাবী উত্থাপন কৰিছে সচেতন মহলে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।